ৰাতি 12টা বজাত হস্পিটাল যাবলগীয়া হ'ল মানে প্ৰীতি আইতাকে টিবলৰ পাৰ্ট পৰি বৰ বেয়াকে দুখ পালে সেই কাৰণে হস্পিটাল লৈ গৈ আছো আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলো আৰু ইহঁতৰ ঘৰৰ ওচৰত এটাই প্ৰব্লেম যেতিয়া বাৰিষা কাল হয় ন তেতিয়া বৰষুণৰ পানী জমা হয় পথাৰত পুৰা পানী হৈ যায় তো সেই পানী ফালি ফালিয়ে যাবলগীয়া হৈছে পানী ফালি ফালি যেনে তেনে আমি আহি গাড়ীত পালোহি জুবিনদাৰ গান শুনোতে কেতিয়া সি হস্পিটাল পালোহি গমেই নাপালো এতিয়া আকৌ আমাৰ ডগ লভাৰে ডগ দেখিলে তাৰ পাছতনো কি গ'ল আগবাঢ়ি মৰম কৰিবলৈ কিন্তু আইতাক দেখাবলৈ ইহঁতি সব গ'ল কিন্তু আমি নগলো মানে আমি ভাবিলো ইনে আমনি লগাতকে গাড়ীতে বহি থাকো আমি গাড়ীত বহি ইনে ফুৰ্তি কৰি থাকিম বুলি ভাবিছিলো কিন্তু এইটোতো 10 টোপনি মান গ'ল গাড়ীত বহি বহি আমনি লগাত আমি গোটেইকেইটা ওলালো এতিয়া দোকানলৈ ইয়াত আকৌ ৰাতি দোকান বিচাৰোতে এখনো দোকান পোৱা নাছিলো লাকটো ভাল আছিলে যে এখন দোকান পালো এখনৰ পৰা চিপছ কল্ড ড্ৰিংক সব লৈ ললো দোকানৰ পৰা আহি থাকোতে দেখিলো জুগাৰু বস্তু এটা দেখিছে হেলমেটটো হেৰাব বুলি চাইকেলৰ লক দি লক মাৰি থৈছে এতিয়া প্ৰায় বাজিলে 1:10 কিন্তু মাহঁতৰ এতিয়ালৈকে দেখাই হোৱাই নাই আমি এটা বহুত ডাঙৰ ভুল এটা কৰিলো যে আমি মাহঁতৰ নগলো কিয় জানে নে ইয়াত মানে ইমানে মহ ওলাইছে কি কম মানে গোটে মহে খতম কৰি দিছে এনেকে মাহতি দেখাওতে 4-5টা মান বাজিলে ৰাতিপুৱা আমি ব্লক কৰাই নহলে মানে সেই কাৰণে ডাইৰেক্ট ঘৰলৈ আহিলো আৰু এতিয়া বাই বাই শুই থাকোগে